সকলোকে পুৱাৰ সম্ভাষণত আৰম্ভ কৰি লৈছো 21 ফেব্ৰুৱাৰী শুক্ৰবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব দত্ত। অনুকূল ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 21 ফেব্ৰুৱাৰী 2025 শুক্ৰবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ ফাগুন মাহৰ 8 দিন। আজি সূৰ্যোদয় পুৱা 6:02:35 আৰু সূৰ্যাস্ত সন্ধিয়া 5:16:57। আজি তিথি হ'ল কৃষ্ণ অষ্টমী তিথি, নক্ষত্ৰ হ'ব অনুৰাধা, যোগ ব্যাঘাত আৰু কৰণ হ'ল কলফকৰণ। আনহাতে আজি কোনো শিশুৰ যদি জন্ম হয়, তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, অষ্টোত্তৰী আৰু বিংশোত্তৰীৰ মতে আজি শনি দশা লাভ কৰিব। আৰু আনহাতে আদ্যতীয় আজি হ'ব তিনিমহীয়া প্ৰতিহীনা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ফেচবুকত ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে, তেনেহ'লে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো কথা আপোনালোকক আজি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু পাৰিলে বিভিন্নজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আহিছো ৰাশিফলৰ মূল অংশলৈ। প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি কিছু ধৈৰ্য ধৰাটো আপোনাৰ কাৰণে ভাল হ'ব। আপুনি যিকোনো কাম ধৈৰ্য সহকাৰে কৰক, আজি আপোনাৰ সফলতাৰ শিখৰ পাবগৈ। অপৰচুনিটি আহিব, তিনি ফালৰ পৰা আপোনাৰ অপৰচুনিটি আহিব, কিন্তু আপুনি তাক সযতনেৰে তাক আপুনি ল'বলৈ যত্ন কৰক। আপোনাৰ কাৰণে লাভ আৰু প্ৰফিটৰ অৰ্থাৎ লাভৰ দিন। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ব্যৱসায়লৈকে সকলো ক্ষেত্ৰতে লাভ হ'ব, কিন্তু আপোনাৰ ক্ষেত্ৰত কিছু ধৈৰ্য ধৰাটো দৰকাৰী। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় আৰু আপোনাৰ বিবাহৰ ক্ষেত্ৰত যদি ক'ৰবাত সমস্যা হৈছে, সেই সমস্যা আজিৰ পৰা নাইকিয়া হ'ব। আজি আপোনাৰ কাৰণে উত্তম দিন আৰু বিবাহক লৈ আপোনাৰ খবৰ আহিব পাৰে। আনহাতে যিসকলৰ মেৰিটেল লাইফ অৰ্থাৎ বিবাহিত জীৱন বৰ এটা পজিটিভ নাই হোৱা, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে উত্তম দিন। আজিৰ পৰা আপোনাৰ ক্ষেত্ৰত সেই মতানৈক্য দূৰ হোৱাৰ যোগ আছে। টকা পইচা সকলোতে আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব। আৰু সমান্তৰালকৈ যিসকলে গীত মাত চৰ্চা কৰে, যিসকলে সাহিত্য চৰ্চা কৰে, তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কিছু চিন্তাৰ পৰা আপুনি মুক্ত হ'বলৈ যত্ন কৰক। আপোনাৰ আজি চিন্তা বাঢ়িব, দায়িত্ব বাঢ়িব, আৰু সমান্তৰালকৈ আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰক। অথচ আপোনাৰ ক্ষেত্ৰত কষ্ট বহুত হ'ব। আপোনাৰ স্বাস্থ্য বৰ ভাল এটা নাথাকে। পইচা পাতি খৰচৰ ক্ষেত্ৰতো আপুনি সাৱধান হোৱাটো দৰকাৰ। আপোনাৰ আহিব পইচা তাতকৈ বেছি যোৱাৰ অৰ্থাৎ আপোনাৰ সঞ্চয়ৰ পৰাও কমি যাব। বিশেষকৈ গীত মাত কবিতা চৰ্চা কৰা সকলৰ ক্ষেত্ৰত কিছু কিন্তু আজি ব্যতিক্ৰম হ'ব, তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আৰু ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় আৰু আপোনাৰ প্ৰবল আত্মবিশ্বাসৰ জৰিয়তে আপুনি উচ্চ শিখৰ লাভ পোৱাকৈ আপোনাৰ যোগ আছে। আজি আপোনাৰ কাৰণে পজিটিভ আহিব, পজিটিভ বাৰ্তা আহিব। আপোনাক সহায় কৰিব আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ ষ্টাফে সহায় কৰিব, আপোনাৰ পৰিয়ালবৰ্গই আপোনাক সহায় কৰিব। গতিকে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল আৰু মংগলময় হ'ব। আপোনাৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰা আজি শুভ হ'ব। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজি ভাল আশা কৰিব পাৰি। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে স্বাস্থ্যক লৈ আপুনি সচেতন হোৱাটো দৰকাৰ। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত লগতে আপোনাৰ সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সচেতন হোৱাটো দৰকাৰ। ব্যৱসায়িকভাৱে বৰ এটা পজিটিভ দেখা পোৱা নাই। আজি লেখা পঢ়াত ব্যস্তসকলৰ কাৰণে কিছু ভাল দিন হ'ব যদিও তেওঁলোকৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ সহায় বা কোনো শিক্ষকৰ দ্বাৰা যদি সহায় ল'ব পাৰে তেনেহ'লে আজি দিনটো উপকৃত হ'ব বুলি ক'ব পাৰি। আজি আপোনাৰ মনৰ শুভ বুদ্ধিৰ উদয় হ'ব, কিন্তু আপোনাৰ তাক ব্যৱহাৰ কৰিবলৈ, সেই বুদ্ধি ব্যৱহাৰ কৰিবলৈ আপোনাৰ ক্ষেত্ৰত অপাৰগতা দেখা যাব। টকা পইচা লেনদেন ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি আৰু আপুনি যদি ফুৰিচাকি ভাল পায় তেনেহ'লে আজি কেৱল আপোনাৰ কাৰণে। আজি আপোনাৰ কাৰণে লাভ হ'ব, ব্যৱসায়িকভাৱে গ্ৰোথ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব। আপোনাক কোনো মানুহে বা কোনো বতাহ ধুমুহাই আপোনাৰ আজি ৰখাব নোৱাৰে নিজৰ গন্তব্যস্থান পোৱাত। আজি যিকোনো প্ৰকাৰে আপোনাৰ যিকোনো ক্ষেত্ৰতে লাভ হোৱাৰ যোগ থাকে। আজি লাভ হ'ব, অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব, আৰু সাধাৰণতে আপোনাৰ পতি পত্নীৰ মাজত থকা সেই মতানৈক্য আজি দূৰ হ'ব। গতিকে আজি দিনটো আপোনাৰ কাৰণে খুব বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে পৰিয়ালৰ ব্যক্তিসকলৰ মাজত আপোনাৰ মতানৈক্য হোৱাৰ যোগ আছে। গতিকে আপুনি কথা কওঁতে সাৱধান হ'ব, কাম কৰোঁতে সাৱধান হ'ব, যাতে আন মানুহে পৰিয়ালৰ আন মানুহে আপোনাৰ পৰা কষ্ট নাপায়। সমান্তৰালকৈ আপোনাৰ চিন্তা ভাৱনা উন্নত যদিও আপুনি তাক বিকাশ কৰিব পৰাকৈ সুযোগ নোপোৱাৰ দিন চলিছে। গতিকে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত কিছু চেষ্টা কৰিবলৈ যত্ন কৰিব। বহু ক্ষেত্ৰত আপুনি
নিজকে নিলগাই ৰাখি ভাল পায়। ব্যৱসায়িক দিশৰ পৰা আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই, আৰ্থিক দিশৰ পৰাও নাই। গতিকে আজিৰ দিনটো কিছু আপুনি হাত ধৰি চলিব লাগিব বা ইনভেষ্ট কৰিব লাগিব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, হঠাৎ আপোনাৰ ক্ষেত্ৰত পইচা আহিব পাৰে। হঠাৎ আপোনাৰ ব্যৱসায়িক গ্ৰোথ হ'ব পাৰে। শুভ বুদ্ধিৰ জৰিয়তে আপোনাৰ জীৱনটো আজি সুন্দৰ হৈ পৰিব। আজি আপোনাৰ ক্ষেত্ৰত যথেষ্ট লাভ হ'ব। সমান্তৰালকৈ আপুনি ৰাইজৰ স্বীকৃতি পাব, ৰাজহুৱা ব্যস্ততাও বাঢ়িব। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু যথেষ্ট শুভ দিন বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে সাৱধান আপোনাৰ স্বাস্থ্যক লৈ। আপোনাৰ শত্ৰুৰ পৰা আপুনি সমস্যাত পৰিব। ব্যৱসায়িক গ্ৰোথৰ পৰা বৰ এটা পজিটিভ দেখা পোৱা নাই। গতিকে কিছু ক্ষেত্ৰত আপোনাৰ কষ্ট হ'ব। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে সা সম্পদ ক্ৰয় বিক্ৰয় কৰোঁতে আপুনি সাৱধান হ'ব, অন্যথা আপোনাৰ টকা পইচা লোকচান হোৱাৰ যোগ থাকে। আজি নতুন কোনো কাম আৰম্ভ নকৰাই ভাল, আৰু নিজৰ আদৰ্শত বিশ্বাসেৰে কাম কৰিলে আজি যথেষ্ট ৰাজহুৱাভাৱে সন্মানো পাব আৰু আপোনাৰ লাভো হ'ব। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে যিকোনো ক্ষেত্ৰতে আপোনাৰ আজি কষ্ট আৰু ত্যাগ আপুনি বেছি আয়ত্ব কৰিব লাগিব। অৰ্থাৎ আপোনাৰ কষ্ট বেছি হ'ব আৰু মানসিকভাৱে ডিষ্টাৰ্বেঞ্চ কিছু থাকিব। দায়িত্বৰ সমান্তৰালকৈ আপোনাৰ পইচা ক্ষেত্ৰত খৰচ কৰোঁতে আপুনি সাৱধান হোৱাটো দৰকাৰ। আৰু নিজৰ কৌশলৰ জৰিয়তে নিজে কাম কৰিব পাৰিলে আজি আপোনাৰ কাৰণে লাভ হ'ব। অন্যথা পৰিয়ালৰ পৰা বৰ এটা সহায় নাপাব আজি। আৰু এতিয়া আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট সুন্দৰ আৰু সাফল্যমণ্ডিত হ'ব। আজি পৰিয়ালৰ লগতে আপুনি আজি ষ্টাফৰ জৰিয়তে হওক বা বন্ধুবৰ্গৰ জৰিয়তে আপোনাৰ সহায়ৰ হাত পাব আৰু আপোনাৰ সফলতাৰ মুখ দেখিব। আজি আপোনাৰ কাৰণে ভাল দিন। আজি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিব। টকা পইচা সকলো দিশতে আপোনাৰ পজিটিভ দেখা পোৱা গৈছে। আজি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আপোনাৰ বিবাহলৈকে সকলো ক্ষেত্ৰতে নতুন বাৰ্তা আহিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্য যদি অশুভ হৈছে, সেয়া শুভ হ'ব, আৰু বিবাহত যদি কিবা বাধা আছে, সেই বাধাও দূৰ হ'ব, আৰু আপোনাৰ নতুন বাৰ্তা আহিব। আৰু যিসকলে বিবাহিত জীৱন অতিবাহিত কৰিছে, তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজিৰ দিনটো যথেষ্ট উপকৃত হোৱাৰ দিন। আৰু যিসকলে গীত মাতত ব্যস্ত, তেওঁলোকৰ কাৰণেও আজি সুনাম পোৱাৰ দিন। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো, তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰিব। যিসকলে ৰাশি শুভ বুলি কোৱা নাই, তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছো।